অসমতে অসমীয়া কোৱা মানুহ কমিছে অস্তিত্ব ৰক্ষাৰ যুঁজত 28 সংগঠনে যুঁজিছে কিন্তু এওঁ আকুৰ গুজ কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই এনআৰচিহে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক লাগে এইবোৰ কোৱা ৰাজেন গোহাঁই এবাৰ কি ক'লে শুনক চাওক মই কথাটো হ'ল আছুৱে কি কৈছে কি নাই কোৱা কথা নহয় যদি অপেন ডিবেট হয় ডিবেটত বহক যুক্তি দেখাওক যুক্তি প্ৰদৰ্শন কৰিব লাগিব না ভাষাটোক আমি ইমান বেছি প্ৰায়ৰিটি দিয়াৰ কাৰণে সেই বাংলাদেশৰ মুছলিমসকলে আহি পেলাই ভাষাৰ নামত অসমখনক গ্ৰাস কৰি ল'লে ভাষাক অগ্ৰাধিকাৰ দিব নালাগে ৰাজ্যত অসমীয়া বড়ো ভাষীৰ সংখ্যা হ্ৰাসত উদ্বিগ্ন আছুকে ধৰি বিভিন্ন দল সংগঠন গোহাঁইৰ দৃষ্টিত মূল্য নাই এইবোৰৰ কি যুক্তিৰে তেওঁলোকে অসমীয়া জাতিটোক বচাব পাৰিব আৰু তেওঁলোকে কোনটো ভাষাৰ মই যিখিনি কথা ক'লোঁ আজি তেওঁলোক আছে আজি বৰাকৰ যিখিনি বাংলাদেশী মুছলমান আছে তেওঁলোকে কিয় নকয় যে অসমীয়া ভাষাটো তাত হ'ব লাগে বুলি অপেন ডিবেটত বহক আছু ৰাজেন গোহাঁইৰ চেলেঞ্জ প্ৰতিক্ৰিয়া আছুৰ অসমৰ জনগণে জানে যে ৰাজেন গোহাঁই কি হয় কি কয় অসমৰ জনগণে জানে ৰাজেন গোহাঁই বাংলাদেশীৰ যে দালাল জানে অসমবাসীয়ে নামানে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়াহে কথাবোৰ আকৌ ভাবিব লাগে ৰাজ্যবাসী এফালে ৰাজেন গোহাঁই এফালে আক্ৰমণ জিতেন দত্তকো তেওঁ আহক এদিন বহিম মই তেওঁৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰৰ সহযোগত মৰিগাঁৱৰ পৰা মিতালী দেৱী আৰু গুৱাহাটীৰ পৰা ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ